নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেল JJS কালাৰ লাইফত স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো বিভিন্ন সময়ত টুপি পৰিধান কৰি খুব ভাল পায়। সেইফালে গোলাকাৰ টুপি হওক বা আগৰ ফালে বাৰিন্দা হওক, হোৱাৰ দৰে টুপি হওক, বিভিন্ন ৰং বিৰঙৰ টুপি আপোনালোকে পৰিধান কৰি ভাল পায়। ঠিক তেনেকুৱা এটা টুপিয়ে আপোনালোকৰ সন্মুখত লৈ আহিছোঁ। যাৱজ্যোতি শিল্পাশ্ৰমত সৃষ্টি কৰা, এইটো সম্পূৰ্ণ প্ৰাকৃতিকভাৱে পোৱা নাৰিকল গছৰ আৱৰ্জনাৰ পৰা সৃষ্টি কৰা হৈছে আৰু সেইটো সৃষ্টি কৰিছোঁ যাৱজ্যোতি শিল্পাশ্ৰম। আহকচোন চাওঁ এই যাৱজ্যোতি শিল্পাশ্ৰমত যিটো সৃষ্টি কৰা এই নতুন টুপিটোৰ বৈশিষ্ট্য চাওক। এই টুপিটো সম্পূৰ্ণ আহত গছৰ পাতৰ পৰা আকাৰ দিয়া হৈছে আৰু ভিতৰখনত আৰু বাহিৰখনত বগা টেপ আঠা মাৰি দিয়া হৈছে, বাহিৰফালে টেপ আঠা মাৰি দিয়া হৈছে আৰু খুব ধুনীয়া লগা হৈছে। এই বস্তুটো চাওক, এইটো আপোনালোকে পৰিধান কৰি বিভিন্ন সভা সমিতি বা অনুষ্ঠানলৈ যাব পাৰিব। এইটো টুপি সম্পূৰ্ণ প্ৰাকৃতিকভাৱে সৃষ্টি কৰা হৈছে, যিটো খুব অতি সোনকালে কম দিনৰ ভিতৰত আমি সৃষ্টি কৰিছোঁ যাৱজ্যোতি শিল্পাশ্ৰম। আপোনালোকে এইটো বাহিৰলৈ উলিয়াই দিব খুজিছে। আপোনালোকে এইটো পৰিধান কৰিলে প্ৰাকৃতিকভাৱে সৃষ্টি কৰা আৱৰ্জনাক আমি নতুন ৰূপ দিব পাৰোঁ, সেইটো কৰিব পাৰোঁ। আপোনালোকেও কৰিব পাৰে। যদি আপোনালোকে এইটো পিন্ধিব বিচাৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিলে মহৰ পিঠি